নমস্কাৰ সকলোকে মোৰ ফেসবুক পেজ সৌৰভজ্যোতি ভি আৰু ইউটিউব চেনেল সৌৰভজ্যোতি ভিলৈ স্বাগতম জনাইছোঁ আৰু আজি মই এটা খুব ধুনীয়া খবৰ আপোনালোকক দিবলৈ আহিছোঁ আৰু সেয়া হৈছে অহা 15 মাৰ্চ শনিবাৰে সাংবাদিকসকলৰ দ্বাৰা অনুষ্ঠিত হ'বলৈ গৈ আছে এখনি ভাওনা আৰু সেই ভাওনাখন গুৱাহাটী প্ৰেছ ক্লাব আৰু উত্তৰ পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হ'বলৈ গৈ আছে। আশা কৰোঁ আপোনালোকে অহা 15 মাৰ্চ শনিবাৰে ভাওনাখন চাবলৈ আহিব। গুৱাহাটীৰ যি কলাক্ষেত্ৰৰ শিল্পাগ্ৰম আছে শিল্পাগ্ৰমত অনুষ্ঠিত হ'বলৈ গৈ আছে ভাওনাখন আৰু ভাওনাখন হৈছে গান্ধাৰীৰ অভিশাপ আৰু খুব এখন ধুনীয়া ভাওনা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু অকণমান ক্লিপ মই আপোনালোকক কেভিডিটি জৰিয়তে দেখুৱাই আছোঁ। গুৱাহাটী প্ৰেছ ক্লাবত ইতিমধ্যে ৰিহাৰ্চেল চলি আছে, আখৰা চলি আছে, গতিকে ভিডিঅ'টি আপোনালোকক দেখুৱাই আছোঁ, চাওঁ আহক। কৃষ্ণ কৃষ্ণ আহত হোৱা নাই কৃষ্ণ, আহত হোৱা নাই, নিহত হৈছে, নিহত। ভয় নকৰিব, উন্মাদ হোৱা নাই, পান কৰি আহিছো। এয়া তোমাৰ লৈ আহিছো। স্নেহৰ ভক্তি, স্নেহৰ ভক্তি, মাতা কৃষ্ণ মাতা। দিনমণি দিনহীন কৰ্ণৰ উপাস্য দেৱতা লোৱামৰ সহস্ৰ তেজ দিয়া, শক্তি দিয়া, বলবীৰ্য দিয়া প্ৰভু মোক অনন্ত জন্মৰ ৰহস্যবোৰ নাজানো এইভাবে হে দেৱতা মোৰ বিশ্বৰ প্ৰদীপ, যদিও বা জন্মিছো তোমাৰ এই আশীৰ্বাদ দেৱবীৰ্য লৈ, তথাপিতো দিনে দিনে নিৰ্যাতিত উপেক্ষিত হৈ পাৰ হৈছে কৰ্ণৰ জীৱন। তিৰস্কাৰে পুৰস্কাৰ তাৰ বাবে নাই মোৰ অকণো আক্ষেপ। পিতৃ তুমি দিব্যজ্যোতি উজ্জ্বল মৰ্তণ্ড, উদ্ভাসিত হয় বিশ্ব তোমাৰ জ্যোতিৰে আৰু পুত্ৰ ভাজন সংসাৰৰ অভিশপ্ত তপ্ত হৃদয় মোৰ। তথাপিতো হে দিনমণি এই নিষ্কিম কৰ্ণৰ পুষ্পৰ অৰ্ঘ কৰিবা গ্ৰহণ। অগ্নি জ্বলি উঠিছে, কৰি পদম্ব জাপ দিছে, তাৰ কাৰ্য নাই, তাৰ কাৰ্য নাই, তাকে নিবাৰণ কৰে, তাৰ কাৰ্য নাই, তাকে নিবাৰিত কৰে, নিবাৰিত তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰ মাথো। আৰু বেছি পৰ নাই, দিগন্ত প্ৰসাৰী লহ লহ চিত্তা মেলি অগ্নি জ্বলি উঠিছে, কৰি পদম্ব জাপ দিছে, তাৰ কাৰ্য নাই, তাৰ কাৰ্য নাই, তাকে নিবাৰণ কৰে, তাৰ কাৰ্য নাই, তাকে নিবাৰিত কৰে। এফালে তেজৰ ঢৌ উঠিছে আৰু তই কি তৰা গিনি তুলিছ।
নহয় নহয় ঠিক কৰিছ আনন্দ কৰ উৎসৱ কৰ উৎসৱ গাই উৎসৱ গাই উৎসৱ কিবা কম বুলি ভাবিছিলো কিবা ওলাই গ'ল মোক ক্ষমা কৰা ৰাণী মহাৰাজ কাৰোবাৰ পদশব্দ শুনিছো বোধ হয় ৰূপা দুৰ্যোধন আহিছে ৰাণী মোৰ ঘূৰাইছে মই স্থিৰেৰে থাকিব পৰা নাই ৰাণী মোক আসনলৈ ৰৈ যোৱা ৰাণী মহাৰাজ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই অনুমান কৰিব পাৰিছে কেনেকুৱা হ'ব ভাওনাখন আৰু সকলোকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকল জ্যেষ্ঠ কনিষ্ঠ আমাৰ সাংবাদিক বন্ধু আছে বা যিসকল ব্যক্তিয়ে ভাওনাখনৰ লগত জড়িত হৈ আছে সকলো কলা কৌশলীক মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইদৰে গুৱাহাটী প্ৰেছ ক্লাবে অনুষ্ঠিত কৰি আহে খুব ধুনীয়া অনুষ্ঠানসমূহ আৰু আপোনালোকক আদৰি ল'ব তাকে আশা কৰিছোঁ ধন্যবাদ জানিখাৰ নীলিমাকা চকুৱে কথা পতা এবাৰ ভাল পাওঁ বুলি কোৱা